নমস্কাৰ সকলোকে একাডেমিলৈ স্বাগতম জনাইছো মই অংকুৰ বৰা মই তোমালোকৰ লগত আজি দশমমান শ্ৰেণীৰ বিত্ত অধ্যায়ৰ অনুশীলনী 10.2 ৰ 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম ইতিমধ্যে মই 1 নম্বৰ পৰা 8 নম্বৰ প্ৰশ্নলৈকে মোৰ আগৰ কেইটা পাঠত আলোচনা কৰিছিলো তোমালোকে যদি সেই ভিডিও গিটা চোৱা নাই তেলে তলৰ ডেসক্ৰিপচনত লিংক দি আছে তাত গৈ তোমালোকে আগৰ ভিডিও গিটা চাই লব পাৰিবা ঠিক আছে আজি আমি আহো 9 নম্বৰ প্ৰশ্নটোলৈ 9 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে চিত্ৰত ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ xy আৰু x' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু চিত আন এডাল স্পৰ্শক AB ইয়ে xy আৰু x' B বিন্দুত কাটে তেন্তে প্ৰমাণ কৰা যে এংগুল AOB = 90 ডিগ্ৰী তাৰ মানে এই ও কেন্দ্ৰযুক্ত এটা বৃত্ত আছে বৃত্তটোত xy আৰু y' দুডাল সমান্তৰাল স্পৰ্শক এই স্পৰ্শৰ জৰিয়তে আন এডাল স্পৰ্শক বৃত্তটোৰ C বিন্দুত AB এডাল স্পৰ্শক হৈছে যত xy A বিন্দুত ছেদ কৰিছে আৰু x', B বিন্দুত ছেদ কৰিছে আৰু C বিন্দুত স্পৰ্শ হৈছে গতিকে আমি এটা প্ৰমাণ কৰিব লাগে যে AOB এই আমাৰ এই ডাঙৰ কোণটো মান 90 ডিগ্ৰী এতিয়া তোমালোকে চাবা হা আমি কি কৰিলো আমি আগতে পঢ়িছিলো যে বাকি গিটা আমি প্ৰমাণ কৰোঁতে দেখিছিলো যে এই ত্ৰিভুজটো OPA আৰু OCA এই দুটা ত্ৰিভুজ সৰ্বাংগহম কেনেকৈ সৰ্বাংগহম আমি বহুবাৰ কৈছো চাবা দেই কাৰণ এই স্পৰ্শ বিন্দুত এই ব্যাসাৰ্ধ লম্ব হৈছে এটো 90 ডিগ্ৰী এই হিটো স্পৰ্শ হৈছে গতিকে এই কোণটো 90 ডিগ্ৰী গতিকে এই দুটা ত্ৰিভুজৰ এডাল সাধাৰণ বাহু এই দুডাল আৰু এডাল একে কাৰণ এডাল আৰু এডাল কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ আৰু কোণটো 90 ডিগ্ৰী গতিকে সমকোণী ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্ত অনুসৰি ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগহম ঠিক একেদৰে OQB আৰু OBC এই ত্ৰিভুজ দুটাও আমাৰ সৰ্বাংগহম যেতিয়া এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বাংগহম হল আৰু এই ত্ৰিভুজটো সৰ্বাংগহম হল তেতিয়া আমি ক'ব পাওঁ যে এই কোণটো আৰু এই কোণটো সমান ঠিক একেদৰে এই কোণটো আৰু আমাৰ এই কোণটো সমান বুজি পাইছা না এই কোণটো সমান আৰু আমাৰ এই কোণটো সমান গতিকে তাৰ পৰা আমি ক'ব পাৰো গতিকে AOP এংগুল AOP এই কোণটো আৰু AOC এইটো কোণ সমান একেদৰে COB আৰু BOQ A এংগুলটাও সমান এতিয়া আমি যেহেতু এই কোণটো AOB এই কোণটো আমি কি বুলি প্ৰমাণ কৰিব লাগে 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে আমি এতিয়া কি কৰিলো এটা বস্তু আমি চিত্ৰত দেখি আছো কাৰণ এই PQ ডাল কি হৈছে এডাল আমাৰ ব্যাস হৈছে হয় না আমি চিত্ৰত দেখিছো গতিকে POB কোণটো 180 ডিগ্ৰী POB গোটেই কোণটো 180 ডিগ্ৰী গতিকে এই POB টো হ'ব কাৰণে কি হৈছে POA A কোণটো প্লাস A কোণটো প্লাস A কোণটো প্লাস A কোণটো হয়নে POA প্লাস এংগুল AOC প্লাস এংগুল COD প্লাস এংগুল BOQ ইজ ইকুৱেল টু 180 ডিগ্ৰী তাৰপিছত আকৌ আমি জানো যে AOC আৰু POA সমান গতিকে আমি টুৱাইস অফ AOC লিখিলো এইটো আৰু এইটো কোণ এক কৰি পিনি তাৰপিছত এই কোণটো আৰু এই দুটা কোণ মিলি আমাৰ কি হ'ব দুটা কোণৰ ঠাইত আমি কি লিখো টুৱাইস অফ COB গতিকে এই টুৱাইস অফ COB আৰু টুৱাইস অফ AOC মানটো কিমান পালো 180 ডিগ্ৰী গতিকে আমি ইয়াৰ পৰা যদি দুইটো কমন ললে এই ব্ৰেকেটত থাকিব AOC প্লাস COB ইজ ইকুৱেল টু 180 ডিগ্ৰী কিন্তু আমি এটা এই চিত্ৰটোত চোৱা AOC আৰু COB এই দুটা ত্ৰিভুজ দুইটা
কোণ মিলি কি হৈছে আমাৰ এই গোটেই ডাঙৰ কোণটো হৈছে নে যেটো কোণ হৈছে AOB গতিকে আমি তাৰ ঠাইত কি লিখিলো AOC আৰু COB ঠাইত লিখিলো এংগুল AOB যেটো কোণ আমাৰ হৈছে 90 ডিগ্ৰী কেনেকৈ পালো 180 ক আমি এফালৰ পৰা 2 এ হৰণ কৰি দিলো বুজি পালে না তেতিয়ালে আমাৰ এটো যে এংগুল AOB টো 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰি দিলো হয়নে বুজি পাইছা না এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম দেই 10 নম্বৰ প্ৰশ্নটো তোমালোকে দেখিছা যে দিয়া আছে যে প্ৰমাণ কৰিব লাগে যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক তাৰ মানে এটা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ বহিবিন্দু P ৰ পৰা আমি PA আৰু PB দুডাল স্পৰ্শক অংকন কৰিলো এতিয়া APB এই কোণটো হয়নে আৰু এই স্পৰ্শবিন্দু A আৰু B এ সংযোগী ৰেখাখণ্ড AB এ কেন্দ্ৰৰ সন্মুখ মানে কেন্দ্ৰৰ ফালেদি কোনটো কোণ উৎপন্ন কৰিছে AOB এই কোণটো এটো কোণ উৎপন্ন কৰিছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে AOB আৰু APB দুটা সম্পূৰক আমি সম্পূৰক মানে কি বুলি জানো যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়ালে কোণ দুটাক এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয় মানে তেনেকৈ তোমালোকে পূৰক কোণো পাইছা যত দুটা কোণৰ মানৰ দুটা কোণৰ যোগফল বা সমষ্টি কি হয় 90 ডিগ্ৰী হয় হয়নে এতিয়া এটো প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিলো আমি OA আৰু OB সংযোগ কৰিলো হয়নে এতিয়া OA আৰু যদি OB সংযোগ কৰো তেতিয়া আমি দেখিছো যে উপপাদ্য 10.1 ৰ মতে OA perpendicular on PA হয়নে OA ডাল PA ৰ ওপৰত লম্ব ঠিক একেদৰে OB ডালো BP ৰ ওপৰত লম্ব তেতিয়ালে আমি কি লিখিব পাৰো এংগুল OAP এই কোণটো 90 ডিগ্ৰী উপপাদ্য 10.1 মতে হয়নে উপপাদ্য 10.1 মতে কিন্তু এই উপপাদ্য যে মই 10.1 বুলি লিখিছো তোমালোকে আকৌ পৰীক্ষা যেতিয়া লিখিবা তেতিয়া ইয়াত নিৰ্দিষ্টকে লিখি দিবা যে আমি বৃত্ত এটাৰ ব্যাসাৰ্ধডাল স্পৰ্শকডালৰ স্পৰ্শবিন্দুটোত লম্ব হয় হয়নে সেই কথাকাৰ সুন্দৰভাৱে লিখি দিবা এনেকে 10.1 বুলি পৰীক্ষাটাকো লিখি থৈ নাহিবা তাৰ পাছত ঠিক একেদৰে OBP কোণটো আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব হয়নে এতিয়া তোমালোকে চাবা দেই এতিয়া আমাৰ এই গোটেইটো OAPB এইটো এটা কি হৈছে আমাৰ চতুৰ্ভুজ হৈছে গতিকে OAPB চতুৰ্ভুজৰ OAP plus APB plus OBP plus AOB গোটেই চাৰিটা কোণৰ সমষ্টি কি হয় চতুৰ্ভুজৰ 360 ডিগ্ৰী গতিকে আমি OAP মানটো পাই থৈছিলো OAP মান কিমান পাইছিলো 90 ডিগ্ৰী হে OAP মান 90 ডিগ্ৰী পাইছিলো OBP মানটো কিমান পাইছিলো 90 ডিগ্ৰী গতিকে OBP মান 90 ডিগ্ৰী আমি যদি এটা সৰল কৰো তেতিয়া দেখিবাগে যে এংগুল APB plus এংগুল AOB is equal to 360 degree minus 90 degree plus 90 degree hobo 180 degree minus hobo minus ho gele ami manto pam 180 degree gotike amar jitu ta কোণ আছিল APB aru AOB এই দুটা কোণৰ সমষ্টি আমি কিমান পালো 180 গতিকে এটা আনটো কি hobo সম্পূৰক কোণ hobo গতিকে আমাৰ এখিনতে কি হৈছে এটো প্ৰমাণ কৰা হৈ গৈছে বুজি পাইছা নহয় এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম ঠিক আছে 11 নম্বৰ প্ৰশ্নটোত আমাৰ দিয়া আছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা লম্বাস চাবা দেই এতিয়া আমি এই চিত্ৰত দেখিছা না চিত্ৰত O কেন্দ্ৰযুক্ত এটা বৃত্ত যত ABCD এটা সমান্তৰিক হয়নে এতিয়া আমি সমান্তৰিক বুলি কৈছে হয়নে সমান্তৰিক বুলি কৈছে কিন্তু এই যে সমান্তৰিকটো আমি লম্বাস বুলি প্ৰমাণ কৰিব লাগে আমি এটা কেনেকৈ প্ৰমাণ কৰিম
আমি জানো যদিহে এ বি চি ডি যেহেতু আমাক সমান্তৰিক বুলি ক'লেই, গতিকে যদি সমান্তৰিক হয় তেতিয়াহ'লে সমান্তৰিকৰ কি হয়, বিপৰীত বাহুবোৰ সমান হয়, হয়নে? সমান্তৰিক এটাৰ বিপৰীত বাহুবোৰ সমান হয়, গতিকে আমি ক'ব পাৰোঁ যে এ বি ইজ ইকুৱেল টু চি ডি, একেদৰে বি চি ইজ ইকুৱেল টু এ ডি। গতিকে আমি লিখিব পাৰোঁ যে এ বি ইজ ইকুৱেল টু চি ডি আৰু এ ডি ইজ ইকুৱেল টু বি চি, হয়নে? এতিয়া যদিহে আমি এই প্ৰতিটো বিন্দু এ বি চি ডি প্ৰতিটোকে এটা বহিবিন্দু বুলি যদি ধৰি লওঁ, তেতিয়াহ'লে আমি জানো যে বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শককেইডাল সমান। গতিকে আমি লিখিব পাৰোঁ যে এ পি ইজ ইকুৱেল টু এছ, তেনেকে বি পি ইজ ইকুৱেল টু বি কিউ, তেনেকে চি আৰ ইজ ইকুৱেল টু চি কিউ আৰু ডি আৰ ইজ ইকুৱেল টু ডি এছ, হয়নে? ডি আৰ ইজ ইকুৱেল টু ডি এছ। এতিয়া আমি কি কৰিম, এই গোটেই কেইটাক আমি এটা সমীকৰণ নাম দিলোঁ যে 2, 3, 4 আৰু 5। এই 2, 3, 4, 5 আমি যোগ কৰিলোঁ। যোগ কৰিলত আমি কি পালোঁ? যোগ কৰিলত আমি এ পি প্লাছ বি পি প্লাছ চি আৰ প্লাছ ডি আৰ এই বাওঁফালৰকেইটা একেলগে যোগ হ'ল আৰু সোঁফালৰকেইটা একেলগে যোগ হ'ল। সোঁফালৰকেইটা এ এছ প্লাছ বি কিউ প্লাছ চি কিউ প্লাছ ডি এছ। এতিয়া আমি ইয়াত এ পি আৰু বি পি, এ পি আৰু বি পি, ঠিক একেদৰে চি আৰ আৰু ডি আৰ, এই দুটা মিলি কি হ'ব, এ বি আৰু চি আৰ প্লাছ ডি আৰ মিলি চি ডি, হয়নে? ঠিক একেদৰে আমি এ এছ আৰু ডি এছক একেলগ কৰিলোঁ, কাৰণ এ এছ আৰু ডি এছ মিলি আমাৰ ইয়াত কোনডাল বাহু হ'ব, এ এছ আৰু ডি এছ মিলি এ ডি বাহুডাল হ'ব। গতিকে এ ডি পালোঁ আৰু বি কিউ আৰু চি কিউ মিলাই আমি কি পালোঁ, বি চি পালোঁ। আকৌ আমি জানো, আমি অলৰেডি 1 নম্বৰ সমীকৰণ লিখি থৈছোঁ যে এ বি ইকুৱেল টু চি ডি আৰু এ ডি ইকুৱেল টু বি চি। গতিকে আমি তাৰপৰা লিখিব পাৰিলোঁ যে 2 অফ এ বি আৰু 2 অফ বি চি। গতিকে তাৰ পৰা আমি 2 কেঞ্চেল গ'ল, এ বি ইজ ইকুৱেল টু বি চি। এ বি ইজ ইকুৱেল টু বি চি মানে কি, এ বি ইজ ইকুৱেল টু বি চি মানে এ বাহুডালে আৰু এই বাহুডালে আমাৰ সমান হৈছে। যদি এইডাল বাহুৰ লগত সমান হৈছে, আকৌ আমি যিহেতু এইটো এ বি চি ডি এটা সমান্তৰিক, এই বাহুডালে এই বাহুডালত সমান, তাৰমানে এই সমান্তৰিকটোৰ প্ৰতিডাল বাহুৱে সমান, হয়নে নহয়? প্ৰতিডাল বাহুৱে সমান। কিন্তু আমি দেখিলোঁ যে চিত্ৰটোত এইটো এটা সমান্তৰিক হৈছে, কিন্তু সমান্তৰিকৰ ই বৰ্গ বা আয়ত হোৱা নাই। কিয় হোৱা নাই? কাৰণ আমাৰ যিবিলাক এ বি চি ডি এইটো এটা কোণ হৈছে, সেই কোণকেইটা কি হৈছে, 90 ডিগ্ৰী নহয়, হয়নে নহয়? গতিকে এ বি চি ডি এটা ৰম্বাস আমি প্ৰমাণ কৰিব পাৰিলোঁ। বুজি পালা নহয়? এই প্ৰশ্নটো তোমালোকৰ এইবাৰৰ 2020 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিল, বুজিছেনে? এতিয়া আমি প্ৰমাণ কৰিম, প্ৰমাণ নহয়, আমি প্ৰশ্ন কৰিম, আমি এটা মান উলিয়াম। সেইটো হৈছে 12 নম্বৰ প্ৰশ্নটো দেই। 12 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে যে 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ এ বি চি এটা ত্ৰিভুজ অঁকা হ'ল, যাতে স্পৰ্শ বিন্দু ডিৰ দ্বাৰা বিভক্ত বি চিৰ খণ্ড বি ডি আৰু ডি চিৰ দৈৰ্ঘ্য যথাক্ৰমে 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। এ বি এ আৰু এ চিৰ বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তাৰমানে এইটো ডায়েগ্ৰাম, ইয়াত অ কেন্দ্ৰযুক্ত এটা বৃত্ত, অ কেন্দ্ৰযুক্ত বৃত্তটোত এ বি চি ডি এটা ত্ৰিভুজ, য'ত এ বি বাহুৱে আৰু বি চি বাহু আৰু এ চি বাহুৱে বৃত্তটোক স্পৰ্শ কৰিছে। আমি ধৰি ললোঁ ডি আৰু এইটো পি আৰু এইটো আৰ বিন্দুত স্পৰ্শ কৰিছে। যদি স্পৰ্শ কৰিছে তেতিয়াহ'লে আমাক আৰু দিয়া আছে যে এই ডি চি আৰু বি ডি টুকুৰাৰ মান দিয়া আছে। আমি কি কৰিব লাগে, আমাক মান দিয়া আছে, আমি উলিয়াব লাগে এ বি আৰু এ চিৰ মান নিৰ্ণয় কৰিব লাগে, হয়নে? এতিয়া আমি কেনেকৈ এ বি আৰু এ চিৰ মান নিৰ্ণয় কৰিম? এ বি আৰু এ চি মান নিৰ্ণয় কৰিবৰ কাৰণে
এতিয়া আমি কি কৰিম আমি উপপাদ্য 10.2 যেটো আমি কৈছিলো যে এ এটা বহিবিন্দুৰ পৰা বৃত্তটোলৈ যি দুডাল স্পৰ্শক টানো স্পৰ্শকৰ দৈৰ্ঘ্য সমান আমি সেই সূত্ৰটো ব্যৱহাৰ কৰিম এতিয়া চোৱা সি বিন্দুটো এটা বহিবিন্দু হৈছে হয়নে ঠিক একেদৰে বি বিন্দুটো এটা বহিবিন্দু এ বিন্দুটো এটা বহিবিন্দু এৰ পৰা দুডাল স্পৰ্শক এ আৰ আৰু এ পি এই দুডাল দৈৰ্ঘ্য সমান ঠিক একেদৰে সি বিন্দুৰ পৰা সি আৰ আৰু সি ডি দুডাল স্পৰ্শক সিহঁতৰ দৈৰ্ঘ্য সমান ঠিক একেদৰে বি বহিবিন্দুৰ কাৰণে বি ডি আৰু বি পি দৈৰ্ঘ্য সমান কিন্তু প্ৰশ্নত আমাক সি ডি মানটো দিয়া আছে সি ডি মানটো 6 সেন্টিমিটাৰ যদি সি ডি 6 সেন্টিমিটাৰ হয় তেতিয়াহ'লে সি আৰ মানটো 6 সেন্টিমিটাৰ হ'ব ঠিক একেদৰে বি বহিবিন্দুৰ কাৰণেও বি ডি আমি ইকুৱেল টু বি পি পাইছো আৰু বি ডি মানটো আমাক প্ৰশ্নত দিয়া আছে 8 সেন্টিমিটাৰ গতিকে আমাৰ বি ডি বি পি মানটো 8 সেন্টিমিটাৰ হ'ব এতিয়া আমি যদি এ বিৰ মানটুকুৰা নিৰ্ণয় কৰিব লাগে এ বি মানটুকুৰা যেতিয়া নিৰ্ণয় কৰিব লাগিব তেতিয়াহ'লে আমাক কি লাগিব বি পি মানটুকুৰা আমি গম পালো গতিকে আমাক এ পি টুকুৰা জানিব লাগিব কাৰণ এ বি ইজ ইকুৱেল টু এ পি প্লাছ বি পি হয় নে নহয় আমি ইতিমধ্যে বি পি মানটুকুৰা পালো গতিকে আমাক এ পি মানটুকুৰা জানিলে হৈ যাব এতিয়া আমি ধৰি ললো যে এ পি আৰু এ আৰৰ দৈৰ্ঘ্যটো হৈছে x সেন্টিমিটাৰ গতিকে এতিয়া আমি এই ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিম এই সমীকৰণ এই x ৰ মানটো নিৰ্ণয় কৰিলে আমাৰ হৈ যাব যদিও আমি কি কৰিম x ৰ মান নিৰ্ণয় কৰিবৰ কাৰণে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিম এতিয়া ত্ৰিভুজৰ কালিৰ সূত্ৰৰ পৰা আমি কেনেকৈ নিৰ্ণয় কৰিম এটা চাবা দেই আমি প্ৰথমতে ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিম কাৰণ এ বি চি এটা ত্ৰিভুজ এই গতিকে এ বি চি ত্ৰিভুজ আমি কালি নিৰ্ণয় কৰিব পাৰিম কালিৰ সূত্ৰ ব্যৱহাৰ কৰি এতিয়া ঠিক একেদৰে এ বি চি ত্ৰিভুজৰ যেটো কালি হ'ব হেতু কি আছে তাত এ আৰ ও এ ও পি ঠিক একেদৰে বি ও পি বি ডি ও আৰু চি ডি ও চি আৰ ও এই গোটেইকেইটা ত্ৰিভুজ মিলি আমাৰ এ বি চি টো হৈছে যদি আমি প্ৰতিটো সৰু সৰু ত্ৰিভুজৰ এই প্ৰতিটো সৰু সৰু ত্ৰিভুজৰ আমি যদি আমি কালি নিৰ্ণয় কৰিব পাৰো প্ৰতিটো সৰু সৰু ত্ৰিভুজৰ তেতিয়াহ'লে আমি কি কৰিব পাৰিম গোটেই ত্ৰিভুজটোৰ কালি পাই যাম গোটেই ত্ৰিভুজটো মানে আমাৰ কি হ'ব এ বি চি কালি ত্ৰিভুজ হৈ যাব গতিকে আমি তাৰ পৰা গোটেই এ বি চি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম এতিয়া তোমালোকে ত্ৰিভুজৰ কালি সূত্ৰ মনত পেলাচোন ত্ৰিভুজৰ কালি সূত্ৰ কি আছিল বাৰু ত্ৰিভুজৰ কালি সূত্ৰ আমি দুটা হ'ব পাৰে এটা হ'ব পাৰে ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি এতিয়া যদি এটা ত্ৰিভুজ আছে ধৰি ললো এইটো এটা ত্ৰিভুজ চাবা দেই এ বি চি এটা ত্ৰিভুজ হয়নে এ বি চি এটা ত্ৰিভুজ এতিয়া এই ত্ৰিভুজটো আমাৰ কালি নিৰ্ণয় কৰিব লাগে কালি নিৰ্ণয় কৰিবৰ কাৰণে কি কৰিম আমি এই ভূমিৰ বিচিক যদি ভূমি বুলি লওঁ ভূমিৰ ওপৰত বিপৰীত বিন্দু এৰ পৰা আমি এডাল লম্ব টানিম এডালকে আমি কি কম উন্নতি গতিকে আমি যদি এই এ বি চি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিবলৈ হয় ত্ৰিভুজ এ বি চিৰ কালি হয়নে ত্ৰিভুজ এ বি চি কালি কি কৰিম হাফ ইনটু ভূমি ইয়াত ভূমি কি হৈছে বি চি ইনটু এ ও বুলি ধৰি দিলো এ ও উন্নতি এইটো হৈছে ত্ৰিভুজৰ কালি সূত্ৰ এইটো কাৰণে ঠিক একেদৰে এইটো হৈছে এটা আমি ভূমি আৰু উন্নতি লৈ পিনি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰ একেদৰে আমি ত্ৰিভুজৰ কালি এই তাৰ বাহুগিটাৰ যদি মান জানো বাহুগিটাৰ মান জানো তাৰ পৰা আমি ত্ৰিভুজৰ কালিটো আমি নিৰ্ণয় কৰিব পাৰিম এটা ধৰা আমি যদি ধৰি ললো যে এ বি বাহুটুকুৰাৰ দৈৰ্ঘ্য এ বি চি বাহুটুকুৰাৰ দৈৰ্ঘ্য আমাৰ বি আৰু এ চি বাহুটুকুৰাৰ দৈৰ্ঘ্য হৈছে চি এতিয়া এক ত্ৰিভুজৰ যেটো কালি সূত্ৰ আছে যেটো √s ইনটু s মাইনাস a s মাইনাস b ইনটু s মাইনাস c ইয়াত আমাৰ s টো কি s টো হৈছে যে a প্লাস b প্লাস c বাই 2 আৰু এটুকে এই যেটো কালিৰ সূত্ৰ এই কালিৰ সূত্ৰটো আমাক এজন গ্ৰীক গণিতজ্ঞ দিছিল আৰু গ্ৰীক গণিতজ্ঞ আলেকজেন্দ্ৰিয়াই ইয়াক
উদ্ভাৱন কৰিছিল আৰু এই সূত্ৰটোক আমি কি বুলি কওঁ হেৰনৰ সূত্ৰ বুলি কয় তোমালোকে যদি এটো নাজানা তেতিয়াহলে আজি গম পালা যে ত্ৰিভুজৰ কালি সূত্ৰ যেটো আমি এই 2 নম্বৰ যেটো কালি সূত্ৰ এটো 1 নম্বৰ এই 2 নম্বৰ এই 2 নম্বৰ কালি সূত্ৰটো কি বুলি কয় হেৰনৰ সূত্ৰ বুলি কয় ঠিক আছে আমি আজি এতিয়া এই হেৰনৰ সূত্ৰটো ব্যৱহাৰ কৰিম কিয়নো কাৰণ হেৰনৰ সূত্ৰটো ব্যৱহাৰ কৰিম আৰু 1 নম্বৰটো আমি ব্যৱহাৰ কৰিম দুইটা ব্যৱহাৰ কৰিম কাৰণ আমি তেতিয়া বাহুৰ দৈৰ্ঘ্যৰ পৰা আমি যেটো কালি উলিয়াইছো আমি বাহুৰ দৈৰ্ঘ্যটো আমি জানিম বাহুৰ দৈৰ্ঘ্যটো জানিম তেতিয়া কাৰণ আমাক বাহু দৈৰ্ঘ্য লাগিব হয়নে বাহু দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগিব এতিয়া তোমালোকে চাবা হা এতিয়া আমি ত্ৰিভুজ ACB এটা চাবা দেই ACB ৰ যেটো ODC আৰু ORC বা OCR এই দুটা ত্ৰিভুজ দুটা সৰ্বাংগসম হয়নে আমি আগতে বহুতবাৰ প্ৰমাণ কৰি আহিছো যে দুটা আমাৰ সৰ্বাংগসম কোপৰা RHS হয়নে RHS সমকোণী ত্ৰিভুজৰ সৰ্বাংগসমতাৰ সূত্ৰ অনুসৰি ঠিক একেদৰে OBD আৰু OPB ঠিক দুটা ত্ৰিভুজ দুটা সৰ্বাংগসম ঠিক একেদৰে AOP আৰু AOR এই দুটা ত্ৰিভুজ সৰ্বাংগসম যদি ত্ৰিভুজ দুটা সৰ্বাংগসম হয় তেতিয়াহলে কি হ'ব তেতিয়াহলে এই ODC ত্ৰিভুজৰ কালিটো OCR ত্ৰিভুজৰ কালিৰ লগত সমান হ'ব একেদৰে ODB ত্ৰিভুজৰ কালিটো OBP ত্ৰিভুজৰ কালিৰ লগত সমান হ'ব হয়নে এতিয়া চাবা দেই ODC কালিটো আমি নিৰ্ণয় কৰিব পাৰো কেনেকৈ পাৰো আমি প্ৰথম যেটো আমাৰ সূত্ৰ আছিল যে খাপ ইনটু ভূমি পুৰাণ উন্নতি এতিয়া ODC কাৰণে ভূমি হ'ব DC আৰু উন্নতি কোনডাল হ'ব OD গতিকে হাফ ইনটু OD মান আমি যি আছে 4 আৰু DC মান দি আছে 6 গতিকে আমি ODC ত্ৰিভুজৰ কালি কিমান পালো 12 cm যদি ODC কালি 12 cm হয় তেতিয়াহলে OCR কালি কিমান হ'ব 12 cm ঠিক একেদৰে ত্ৰিভুজ OBD যেটো কালি হ'ব হেতু পাম আমি হাফ ইনটু OD ডাল হৈছে লম্ব আৰু তাৰ লগত আমি কি পূৰণ কৰিছো আমি ভূমি পূৰণ কৰিছো ভূমি BD গতিকে হাফ ইনটু 4 ইনটু 8 আমি তাৰ পৰা ভ্যালু পালো OBD কালি পালো 16 cm যদি OBD কালি 16 cm হয় তাৰ তেতিয়াহলে আমি OBP মানো কি পাম 16 cm এতিয়া তোমালোকক মই কৈছিলো যে আমি গোটেই যদি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিবলৈ হয় গোটেই ত্ৰিভুজটো তাৰ মানে আমাৰ গোটেই ABC যদি ABC গোটেই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিবলৈ হয় তেতিয়াহলে আমি কি কৰিম আমি কৰিম ত্ৰিভুজ OABC কালি ইজ ইকুৱেল টু ত্ৰিভুজ ODC কালি ইনটু ত্ৰিভুজ OCR কালি ত্ৰিভুজ ODB কালি OBP কালি ত্ৰিভুজ OA কালি আৰু ত্ৰিভুজ OAP কালি আমি গোটেই কিটা যদি যোগ কৰি দিও তেতিয়াহলে আমি কি পাম ত্ৰিভুজ ABC কালিটো পাম ইয়াৰ পাছত আকৌ আমি এটো জানোৱে যে ত্ৰিভুজ OAR এই OAP ৰ লগত সৰ্বাংগসম হয়নে গতিকে তাৰ পৰা আমি কি কৰিব পাওঁ আমি ত্ৰিভুজ ABC কালিটো কি কৰিব পাওঁ ODC কালি ইনটু টুৱাইস কাৰণ ODC লগত কি সমান OCR সমান গতিকে আমি এই দুটা ত্ৰিভুজৰ কালি দুগুণ কৰি দিলো ঠিক একেদৰে OBD কালিটো আমি দুগুণ কৰি দিলো আৰু OAR ৰ কালিটো আমি দুগুণ কৰি দিলো তাৰপিছত আমি কি কৰিলো এতিয়া আমি গোটেই ত্ৰিভুজ ABC কালিটো নিৰ্ণয় কৰিবলৈ ললো ত্ৰিভুজ ABC কালিটো আমি তাক আগতে পাইছিলো যে √S ইনটু S মাইনাস কি হ'ব এতিয়া আমাৰ ইয়াত বাহু কি আছে ইয়াত বাহু S মাইনাস AB হ'ব S মাইনাস BC হ'ব আৰু S মাইনাস AC হয়নে আমি গোটেই কিটা পূৰণ কৰিম গতিকে আমি তাৰ পৰা S ইনটু S মাইনাস AB S মাইনাস BC S মাইনাস AC পালো ইয়াত আমি এটা AB মান পুট কৰি দিলো AB মান কি পালো S ইনটু S মাইনাস AB মানে মই তোমালোকক কৈ আছিলো যে x plus 8 হ'ব হয়নে কাৰণ AB কি হয় AP plus BP ঠিক একেদৰে BC ঠাইত আমি কি পালো আমি মানটো BC ঠাইত জানো যে 6 plus 8 দিয়া আছে গতিকে এটো আমাৰ 14 হ'ব আৰু ঠিক একেদৰে AC মান কিমান হ'ব S minus
x plus 6 কাৰণ ac মানটো ar plus rc হয় গতিকে x plus 6 এতিয়া আমি s ৰ মান উলিয়াব লাগে এতিয়া s ৰ মান আকৌ কি আছিল যে গুটেই কিটা বাহু দিশ এটো যদি ab plus bc plus ca বা ac ab মানটো x plus a divided by 2 আসলে 2 টো আমি এফালে 2s কৰি ললো হে কাৰণে দেই তাৰ পাছত আমি কি কৰিলো x plus a মান ab মান 14 bc মান আৰু ac x plus c ইয়াৰ পৰা আমি সৰল কৰি কি পালো 2x plus 28 ইয়াৰ পৰা দুবি আমি দুইফালে 2 এ হৰণ কৰিলো তেতিয়ালে s ৰ মানটো কিমান পালো x plus 14 আমি এই abc কালি তেতিয়া কি কৰিম এই x plus 14 টো আমি পুট কৰি দিম চাবা দেই x plus 14 টো পুট কৰি দিম এটো এতিয়া আমি আগতে যেটো পাইছিলো এই ইয়াত যেনেকৈ আমি s পাইছিলো হে s ৰ ঠাইত আমি কি পুট কৰিম এতিয়া x plus 14 কাৰণ x plus 14 পালো তাছে x plus 14 প্ৰতিটো আমি x plus 14 পুট কৰিলো s ৰ ঠাইত তাৰ পাছত আমি যদি সৰল কৰিলে তোমালোকে দেখিবা যে ইয়াৰ এই x টো ইয়াৰ x টো কেনসেল গৈছে ঠিক একেদৰে ইয়াটো এই x টো ইয়াৰ x টো কেনসেল গৈছে তাৰ পৰা আমাৰ x plus 14 থাকিলে আৰু ইয়াৰ পৰা 14 নৰ পৰা 8 minus 6 থাকিলে একেদৰে ইয়াত আমাৰ কি থাকিলে অকল x টো বাকি থাকিলে আৰু ইয়াত আমাৰ অকল 8 টো বাকি থাকিলে 14 minus 6 is equal to 8 তাৰ মানে ত্ৰিভুজ abc যেটো কালি পালো আমি তাত কি পালো √x into x plus 14 into 48 হয়নে এতিয়া আমি কি কৰিম হয়নে এতিয়া আমি আগতে কি কৰিছিল এই যেটো ত্ৰিভুজৰ কালি আছিল ইয়াত আমি ODC আৰু OBD আৰু OAR ৰ আমি কি গৈছিল কালিটো নিৰ্ণয় কৰি থৈ আহিছিল OAR ৰ কালিটো আমি কেনেকৈ পাম OAR তোমালোকে চিত্ৰটো চোৱাচোন OAR ইয়াত লম্বডাল কোনডাল হৈছে OR কাৰণ ব্যাসাৰ্ধডাল লম্ব হয় OR লম্ব হৈছে আৰু AR ডাল আমাৰ ভূমি হৈছে গতিকে আমি এতিয়া কি কৰিম যেটো আমাৰ ABC কালি কাৰণে আমি যেটো উত্তৰ লিখিছিলো তাত আমি মানগিটা ব্যৱহাৰ দিম যেনে এটো ABC কালি ঠাইত আমি ABC কালিটো পুট কৰিম ABC কালিটো আমি কি পালো এতিয়া ABC কালিটো আমি এটো পালো নাই x into √x plus 14 into 48 ঠিক একেদৰে twice of OBC কালি পুট কৰিম OBD কালি পুট কৰিম আৰু আমি OAR ৰ কালিটো তাত লিখিম কেনেকৈ এনে ABC কালি এটো twice into ODC কালি twice into OBD কালি এটা twice into OAR ৰ কালি OAR কাৰণে মই তোমালোকক দেখাইছো যে 2 into half into OR into AR কাৰণ আমি ইয়াত কি নেজানো আমি AR ৰ মানটো নেজানো AR ৰ মানটো আমি উলিয়াই ল'ব লাগে কিন্তু AR ৰ কাৰণ AR মানটো উলিয়াই ল'ব লাগে কিন্তু আমি AR টো কি বুলি ধৰিছো x বুলি ধৰি লৈছিলো হয় না নহয় গতিকে আমি তাৰ পৰা আমি x ৰ মানটো ইয়াত পুট কৰিলো দেখিলো যে √x plus 14 into x into 48 is equal to আমি সৰল কৰিলো 2 পুৰণ 12 24 16 into 2 32 তাছে আমি হেতু হল কই ইয়াত আমি OR মানটো জানো কাৰণ OR ডাল হৈছে ব্যাসাৰ্ধ গতিকে তাৰ মানটো আমি 4 আমি পুট কৰিলো তাছে আমি হৰল কৰিলো কি পালো √x into x plus 14 into 48 is equal to 4x plus 56 তাৰ পৰা আমি দুইফালে কি কৰিলো বৰ্গ লৈ ললো কি পালো x into x plus 14 plus 40 into 48 is equal to 4 square into x plus 14 square হয়নে এটা 14 square is equal to কি হয় 16 sorry 4 square is equal to কিমান হয় 16 into x plus 14 whole square এটা 16 এ আকৌ 48 ৰ খৰণ যাব হয়নে 60 এ 48 ৰ কিমান যাব 3 times যাব গতিকে আমাৰ যেটো সমীকৰণ আছিল সেই সমীকৰণটো আমি কেনেকৈ সৰল কৰিমগে এনেকৈ 3x into x plus
is equal to x plus 14 whole square. এতিয়া আকৌ আমি x plus 14 ইয়াত এটা আছে, ইয়াত এটা দুটা আছে, আমি দুইফালে যদি x plus 14 এ হৰণ কৰো তেতিয়া আমি x plus 14 পাম আৰু এফালে কি পাম 3x পাম। তাৰ পৰা আমি কি কৰিলো x টু কে ফালে লৈ আহিলো twice x হল is equal to 14। আমি x ৰ ভ্যালু কিমান পালো 7 পালো। দেখিছে নে? গতিকে যদি x ৰ ভ্যালু 7 হয় তেতিয়া হলে কি হ'ব আমাৰ যেটো ac মান আছিল ac মানটো কি পামগে আমি 7 plus 6 কাৰণ x plus 6 আছিল ac মানটো হয় না তোমালকে ত্ৰিভুজ যেটো তোমালকৰ ডায়াগ্ৰামটো চোৱা যে a b টু কিমান আছিল x plus 8 হয় না আৰু a c টু কিমান আছিল a c টু x plus 6 গতিকে আমি c is equal to ac is equal to x plus 6 is equal to 7 plus 6 is equal to 13 cm আৰু ab মান তো x plus 8 is equal to 7 plus 8 is equal to 15 cm এটোৱে আমি উলিয়াবলগিয়া মানটো বুজি পাইছা নহয় এতিয়া আমি তোমালকৰ লাষ্টৰ যেটো প্ৰশ্নটো আমি আলোচনা কৰিম এটো পাঠ্যপুথিৰ তোমালকৰ অনুশীলনীৰ শেষৰটো প্ৰশ্ন তোমালকৰ প্ৰশ্ন দিয়া আছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে তাৰ মানে আমাক এটা চতুৰ্ভুজ দিয়া আছে চতুৰ্ভুজটো ABCD ABC চতুৰ্ভুজটোৱে O কেন্দ্ৰযুক্ত বৃত্তটো কি কৰি আছে PQRS বিন্দুত স্পৰ্শ কৰি আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে আমাৰ এই যেটো কোণ আছে যে BOC এই কোণটো আৰু AOD এই দুটা কোণ মিলি কি হৈছে দুটা কোণ সম্পূৰক কোণ ঠিক একেদৰে AOB আৰু DOC এই দুটা কোণ কি হৈছে সম্পূৰক কোণ ঠিক আছে সম্পূৰক কোণ মানে কি বুলি কৈছিল যে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি আকৌ এই আগৰ দৰে যে OPB বা OBP আৰু OQD এই দুটা ত্ৰিভুজ যদি লওঁ দুটা ত্ৰিভুজ দেখিম যে এডাল সাধাৰণ বাহু এডাল ব্যাসাৰ্ধ এডাল একেবৃত্ত ব্যাসাৰ্ধ গতিকে এই দুটা ত্ৰিভুজ কি হ'ব আমাৰ দুটা ত্ৰিভুজ সৰ্বাংগ সমব ঠিক একেদৰে OPA আৰু OSA এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগ সমব কাৰণ দুটা ত্ৰিভুজ কি হয় সমকোণী ত্ৰিভুজ হয় আৰু সমকোণী ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ সূত্ৰ অনুসৰি আমি দুটা ত্ৰিভুজ কি পাম সৰ্বাংগ সমব গতিকে একেদৰে OSD আৰু ODR এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগ সমব একেদৰে ORC আৰু OQC বা OCR এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগ সমব এতিয়া আমি গতিকে গোটেইকিটা ত্ৰিভুজ সৰ্বাংগ সম বুলি কি হ'ব গোটেইকিটা কি হ'ব বাই RHS সূত্ৰ অনুসৰি ত্ৰিভুজ কেইটা সৰ্বাংগ সম এটা আনটোৰ লগত এতিয়া গোটেইকিটা ত্ৰিভুজ নহয় এটা এই যেনে আমি দেখিছো যে OBP OQB লগত OPA OS ৰ লগত আৰু OSD ODR ৰ লগত আৰু OCR OCQ লগত যদি আমি এতিয়া A ত্ৰিভুজটো আৰু OPB ত্ৰিভুজটো আৰু OBQ ত্ৰিভুজটো যেহেতু আমি সৰ্বাংগ সম বুলি কলো গতিকে আমি তাৰ এটো যদি আমি 1 নম্বৰ কোণ বুলি লওঁ এটো যদি 2 নম্বৰ কোণ বুলি লওঁ তেতিয়ালে কোণ 1 is equal to কি হ'ব কোণ 2 হ'ব ঠিক একেদৰে আমি যদি এটো এংগল 3 বুলি লওঁ আৰু এটো এংগল 4 বুলি লওঁ তেতিয়ালে কি হ'ব কোণ 3 is equal to কোণ 4 কোণ দুটা ত্ৰিভুজ পালো ORC আৰু OQC ত্ৰিভুজ দুটা পালো ঠিক একেদৰে আমি এই দুটা ত্ৰিভুজ OAP আৰু OAS পা আমি এই কোণটো ধৰি ললো এটো কোণ আমাৰ 5 নম্বৰ কোণ এটো কোণ আমাৰ 6 নম্বৰ কোণ গতিকে কোণ 5 is equal to কোণ 6 হয়নে একেদৰে ইয়াত চোৱা যে
ODS আৰু ODR এই দুটা ত্ৰিভুজ যেহেতু সৰ্বাংগ সম গতিকে আমাৰ A কোণটো 7 বুলি ধৰিলো আৰু A কোণটো আমি 8 বুলি ধৰিলো গতিকে কোণ 7 is equal to কোণ 8 পালো না এতিয়া চাবা দেই এটা এটা বিন্দুত এই গোটেইকেইটা কোণ মিলি কিমান ডিগ্ৰী কোণ কৰিছে এটা বিন্দুত কিমান ডিগ্ৰী কোণ সৃষ্টি হ'ব পাৰে এডাল ৰেখাত কিমান হ'ব পাৰে এডাল ৰেখাত 180 ডিগ্ৰী হয় মানে এই কোণটো কিমান হ'ব 180 ডিগ্ৰী এইফালে কোণটো কিমান হ'ব 180 ডিগ্ৰী অল টোটেল কিমান হ'ব এটা বিন্দুত 360 ডিগ্ৰী তাৰ মানে এই বিন্দুটোত কিমান ডিগ্ৰী কোণ সৃষ্টি হ'ব 180 তাৰ মানে আমি কি ক'ব কোণ 1 প্লাস কোণ 2 প্লাস কোণ 3 প্লাস কোণ 4 প্লাস কোণ 5 প্লাস কোণ 6 প্লাস কোণ 7 প্লাস কোণ 8 is equal to 180 ডিগ্ৰী দেখুৱা পাইছা না এতিয়া আকৌ কোণ 1 is equal to কোণ 2 তাৰ মানে আমি কি লিখিব পাওঁ এই দুটাক আমি একেলগ কৰিব পাৰো হয়নে কেনেকৈ কোণ 3 আৰু কোণ 4 একে কোণ 5 আৰু কোণ 6 একে কোণ 7 আৰু কোণ 8 একে দুটা দেখিবলৈ মানে দুইটা কোণৰ মান একে সমান গতিকে আমি এইটো কি কৰো টুৱাইস অফ কোণ 2 লিখিব পাৰো প্লাস টুৱাইস অফ কোণ 3 লিখিলো কেলে আমি 2 3 লিখিলো এটো মই তোমালোকক কম টুৱাইস অফ কোণ 5 আৰু 6 একে গতিকে টুৱাইস অফ কোণ 6 লিখিলো আৰু আমি কি লিখিলো টুৱাইস অফ কোণ 7 লিখিলো মানে মই এটো ভুল হৈছে এটো 360 ডিগ্ৰী দেই কাৰণ মই পঢ়ি দিছো যে এটা গোটেইকেইটা মান 360 ডিগ্ৰী হয় সো 2 ইনটু is equal to 360 ডিগ্ৰী হ'ব না এটা কিয় মই 2 3 ললো কাৰণ আমি কি কৰি প্ৰমাণ কৰিব বিচাৰিছো যে BOC আৰু AOD এই কোণ দুটা মান আমি 180 ডিগ্ৰী কৰিব বিচাৰিছো আৰু জানো যে BOC কোণটো কি কোণ মিলি হৈছে 2 কোণ আৰু 3 কোণ হেকাৰণে আমি 2 আৰু 3 কোণ ললো ইয়াৰ পৰা আমি কি কৰিব পাওঁ দুইটো যদি সবৰ পৰা কমন লওঁ তেতিয়াহ'লে আমি দেখিম যে কোণ 2 প্লাস কোণ 3 হৈছে আৰু প্লাস কোণ 6 প্লাস কোণ 7 এই দুটা মিলি কিমান হ'ব 180 ডিগ্ৰী এতিয়া আমাৰ 180 ডিগ্ৰী হৈছে হয়নে এতিয়া কোণ 2 প্লাস কোণ 3 কি বুলি ক'লো মই কোণ 2 প্লাস কোণ 3 টো কি বুলি ক'লো কোণ 2 প্লাস কোণ 3 হয়নে আমি এফালে ডায়াগ্ৰামটো থাকক কোণ 2 প্লাস কোণ 3 এটো মিলি কোণটো হৈছে BOC একেদৰে কোণ 6 প্লাস কোণ 7 মিলি কি কোণ হৈছে আমাৰ কোণ AOD হয়নে এতিয়া গতিকে আমি যদি তা মানটো বহাও যদি BOC প্লাস কোণ AOD is equal to 180 ডিগ্ৰী হয়নে 180 ডিগ্ৰী গতিকে আমি কি পালো যে এই কোণটো আৰু আমাৰ এই কোণটো এই দুইটা কোণ মিলি আমাৰ কিমান হৈছে 180 ডিগ্ৰী গতিকে আমাক যেটো প্ৰমাণ কৰিবলৈ দিছিল যে বৃত্তক স্পৰ্শ কৰি থকা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ উৎপন্ন কৰে তাৰমানে এই বিপৰীত বাহু যেনে BC আৰু AD কেন্দ্ৰত সন্মুখকৈ AOD আৰু BOC এই দুটা যেটো কোণ আছে সেই কোণ দুটা সম্পূৰক কোণ আৰু আমি হেতু প্ৰমাণ কৰি পালো ঠিক একেদৰে তোমালোকে কি কৰিব পাৰিবা একেদৰে তোমালোকে এই যেডাল এই দুটা কোণ যে AOB আৰু DOC দেখিছা না DOC এই দুটা কোণ তোমালোকে সম্পূৰক বুলি প্ৰমাণ কৰিব পাৰিবা এই কিতাপ কোণ তোমালোকে নিজববীয়াকে সম্পূৰক হয় নহয় প্ৰমাণ কৰিছে বা মই কোনটা কোণ কলো AOB প্লাস কোণ DOC AOB কোণ আৰু DOC মানটো কিমান হ'ব 180 ডিগ্ৰী এটো আমি একেদৰে আমি প্ৰমাণ কৰিব পাৰো যদি এটো প্ৰমাণ কৰিব আমি প্ৰমাণ কৰিব পাৰিম আৰু গতিকে আমি কি হ'ব আমাৰ যেটো প্ৰমাণ কৰিব দিছিলে হেতু আমি প্ৰমাণ কৰা হৈ গৈছে বুজি পাইছা নহয় যদি আজি এই লেসনত তোমালোকৰ যদি কিবা খুদিবলগীয়া থাকে
তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আৰু বিত্ত সম্পৰ্কীয় তোমালোকৰ যদি কিবা আৰু প্ৰশ্ন থাকি গৈছে যদি আজিলৈকে যদি কিবা নুবুজা থাকি গৈছে কুকুজা ৰৈ গৈছে তেতিয়াহ'লে তোমালোকে একাডেমিয়া চেনেলৰ থ্ৰুৱেদি আমাক প্ৰশ্নবিলাক জনাবা ধন্যবাদ